নমস্কাৰ উপাসনাৰ অসম যাত্ৰাৰ আন এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ পলাশবাৰী সমষ্টিৰ ৰঙামাটিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ আইসকলে আজি পৰিৱেশন কৰিব দিহানাম। আহক আমি পোনে পোনে যাওঁ দিহানামৰ মাজলৈ। খৰ অন্ধকাৰ ৰাতি মেঘে কৰে শিলা বৃষ্টি, কাৰকত সঁহাৰি যে নাই, হেন সময়তে দৈৱকীৰ উদৰে নাৰায়ণ জনম লৈলাই হে কৃষ্ণই উপজিলে কাৰাগাৰে, শিলা বৰশিলে ধাৰাসাৰে, বালি পহৰীয়াই মাৰিলে টোপনি, হাতৰে শিকলি পৰিলে হুলকি, বসুদে পলালে ধীৰে ধীৰে, ঐ বসুদে পলালে নন্দৰ ঘৰে। ৰাম ৰাম কৃষ্ণই উপজিলে কাৰাগাৰে, শিলা বৰশিলে ধাৰাসাৰে, হাতৰে শিকলি পৰিলে হুলকি, পালি পহৰীয়াই মাৰিলে টোপনি, বসুদে পলালে ধীৰে ধীৰে, ঐ বসুদে পলালে নন্দৰ ঘৰে। ৰাম ৰাম কৃষ্ণ ৰূপ
চৰণ কমল যেন নৱ পদ্ম কষ যাক দেখি ভকতৰ পৰমহন্তস প্ৰসন্ন বদন জলে অলকা তিলক বসুদেৱে দেখিলন্ত অদ্ভুত বালক হে হে আহা হে আহা বাই নন্দৰ ঘৰে যা যশোদাৰ পুত্ৰ হৈছে নয়ন ঘৰে যা হে আহা বাই নন্দৰ ঘৰে যা যশোদাৰ
ৰাম ৰাম নামেৰে মুখৰিত বৰপেটাৰ ধাম। হে ৰাম ৰাম আকাশত শুনিছো গোবিন্দৰ নাম। শংকৰ মাধৱে গঢ়া কিনো হৰি নাম। ভকত বৈষ্ণৱে লয় অবিৰাম। নামেৰে মুখৰিত বৰদোৱা ধাম। হে ৰাম ৰাম নামেৰে মুখৰিত বৰপেটাৰ ধাম। হে ৰাম ৰাম জয় জয় শ্ৰীমন্ত শংকৰ গুণমণি। ৰাম ৰাম কলিৰ লোক কৰিলা মৃত সঞ্জীৱনী। বিধাতাৰ অংশে আহি নৰ ৰূপ লৈলা। অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা। অল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা। ৰাম আকাশত তুলিছো গোবিন্দৰ নাম। মাধৱে গঢ়া কিনো হৰি নাম। ভকত বৈষ্ণৱে লয় অবিৰাম। নামেৰে মুখৰিত বৰদোৱা ধাম। হে ৰাম ৰাম নামেৰে মুখৰিত বৰপেটাৰ ধাম। হে ৰাম ৰাম লুব্ধমতি মাধৱক লৈলা বৃত্ত কৰি। প্ৰচাৰিলা শুদ্ধ ধৰ্ম জগত জুৰি। সৰ্বশাস্ত্ৰ মূল মন্ত্ৰ হৰি নামে হে নজানি নাম ধৰ্ম কৰিলা প্ৰচাৰ। হে ৰাম ৰাম হে নজানি নাম ধৰ্ম কৰিলা প্ৰচাৰ। হে ৰাম ৰাম আকাশত শুনিছো গোবিন্দৰ নাম। শংকৰ মাধৱে গঢ়া কিনো হৰি নাম। ভকত বৈষ্ণৱে লয় অবিৰাম। নামেৰে মুখৰিত বৰদোৱা ধাম। নামেৰে মুখৰিত বৰপেটাৰ ধাম। বান্ধৱ কৃষ্ণ। হে ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে। মাধৱক লগতে লৈ
জাতি উদ্ধাৰিলা জীৱন ইস্তাৰিলা অভক্তিৰে বোৱালা নয়ে নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু জাতি উপজাতিক একে কৰি লৈ একতাৰ ডোলেৰে বান্ধিলে ঐ ভকতি ৰসেৰে বান্ধিলা ৰাম ৰাম নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু জাতি উপজাতিক একে কৰি লৈ একতাৰ ডোলেৰে বান্ধিলা ঐ ভকতি ৰসেৰে বান্ধিলা ৰাম ৰাম গাৰোৰ গোবিন্দ গাঁৱে ভূঞে গৈ নগাৰ নৰোত্তম গাঁৱে ভূঞে গৈ মুছলমানৰ পৰা চান্দক একে লৈ একতাৰ ডোলেৰে বান্ধিলা ঐ ভকতি ৰসেৰে বান্ধিলা নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু জাতি উপজাতিক একে কৰি লৈ একতাৰ ডোলেৰে বান্ধিলা ঐ ভকতি ৰসেৰে বান্ধিলা ৰাম ৰাম নৃসিংহৰ পূৰ্ণানন্দ গাঁৱে ভূঞে গৈ পৰ্বতৰ পৰমানন্দ গাঁৱে ভূঞে গৈ সকলোকে গুৰু একে কৰি লৈ একতাৰ ডোলেৰে বান্ধিলা ঐ ভকতি ৰসেৰে বান্ধিলা নাম ধৰ্ম প্ৰচাৰ কৰে গাঁৱে ভূঞে গৈ শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু জাতি উপজাতিক একে কৰি লৈ একতাৰ ডোলেৰে বান্ধিলা ঐ ভকতি ৰসেৰে বান্ধিলা গুণৰ সাগৰত শংকৰ শিৰোমণি অৰখামি আনিলা গুৰু অমৃতৰ বাণী গুণৰ সাগৰত শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙামাটি প্ৰাথমিক শাখাৰ আইসকলৰ দিহানাম আপোনালোকে উপভোগ কৰি আছে মই আইসকলৰ লগত কথা পতাৰ প্ৰয়াস কৰিম মই বিয়া হোৱাৰ 10 বছৰমান পিছৰ পৰাই নামঘৰত নাম আৰম্ভ কৰিছোঁ আৰু সেই দিনৰ পৰাই যি ধুনীয়াকৈ নাম গাই আহিছোঁ আমি আমাৰ আইসকলৰ দ্বাৰা সকলোৱে একেলগে লগ লাগি ভাল লাগে আমাৰ নাম গাবলৈ আহি নামঘৰত বৃহস্পতিবাৰে আমি সদায় নামঘৰত আহোঁ আবেলি নাম গাওঁ প্ৰসংগ কৰোঁ আৰু ভাদ্ৰ মাহত আমি গোটেই মাহটোৱে নাম গাওঁ আমাৰ ঘৰত বহুত কাম কাজ এৰি থৈও আমি ইয়াতে মানে একত্ৰিত হৈ পেলাই ভগৱন্তৰ উপাসনা কৰি আছোঁ আমাৰ পূৰ্বপুৰুষসকলে আমাৰ পিতৃ সমস্তই এই নামঘৰ 1972 চনতে আৰম্ভ কৰিছে প্ৰতিষ্ঠা কৰিছে আমি তেতিয়াৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলৰ আদৰ্শ আমি শিৰগত কৰি আইসকলক লগত লৈ আইসকলৰ দ্বাৰা আমি এই নামভাগ দিহানামভাগ পৰিচালনা কৰি আহিছোঁ আৰু ঈশ্বৰৰ প্ৰতি আমাৰ যিটো চিন্তা চৰ্চা এইটো আমি সঠিকভাৱে পালন কৰি আহিছোঁ নাম গাই আমাৰ খুব ভাল লাগে আৰু আমি
নাম প্ৰসংগত যেতিয়া কৰোঁ, প্ৰসংগ মানে হ'ল নাম প্ৰসংগ মানে আমাৰ ভগৱানৰ লগত সংলগ্ন হোৱা বুলি কয়। সেই সময়খিনি আমি একেবাৰে একান্ত মানে ভাৱেৰে আমি নাম গোৱা হয়। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটা অনুষ্ঠান কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলেই নহয়, আজি সমগ্ৰ বিশ্বত যদি চাবলৈ যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক বাদ দি পেলাই আমি একো কৰিব নোৱাৰোঁ। আমি গোটেই সমাজখনেই যেন আধৰুৱা তেনেকুৱা লাগে। আৰু মহাপুৰুষ গুৰুজনাৰ যি অমৰ সৃষ্টি, খোল বাদ্যৰ পৰা ধৰক তাল, আজি নেগাৰা, নামত নেগাৰা বাজিছে, তো এই যিখিনি আমাৰ বাদ্যযন্ত্ৰ আছে এইখিনি আমি যুৱ প্ৰজন্মই শিকিব লাগে, সকলোৱে আগবাঢ়ি আহিব লাগে, তাত লাজ কৰিব লগা একো নাই। ৰাম হৰি ৰাম ৰাম কৃষ্ণ। জন্ম লৈলা তুমি প্ৰভু কংসৰ কাৰাগাৰে, বসুদেৱে থৈলা তোমাক যমুনাৰ পাৰে। কৃষ্ণ কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ, যাৰ নাম শ্ৰী কৃষ্ণ। বসুদেৱে ক'লে লৈয়া যা, অতব্য অৰণ্যৰ মাজে চিগালে বাট দেখুৱালে, যোগমায়াক আনিলে হলাই। কি ৰাম ৰাম যোগমায়াক আনিলে হলাই। ৰাম ৰাম দৈৱকীৰ অষ্টম পুত্ৰ, যাৰ নাম শ্ৰী
বচনে বোলে নাৰায়ণে এয়া পূৰ্ণয় অৱতাৰ পাপ নাশিবলৈ আহিছোঁ ধৰালৈ লক্ষ্য ধৰ্ম প্ৰতিষ্ঠাৰে কৃষ্ণ কৃষ্ণ কংসৰ কাৰাগাৰে দৈৱকী কান্দিছে মাথাৰে মুকলি চুলি বসুদেৱ গলা গৈ যমুনা পাৰে হৈ কৃষ্ণক থবলৈ বুলি কি ৰাম ৰাম কৃষ্ণক থবলৈ বুলি কংসৰ কাৰাগাৰে দৈৱকী কান্দিছে মাথাৰে মুকলি চুলি বসুদেৱ গলা গৈ যমুনা পাৰে হৈ কৃষ্ণক থবলৈ বুলি কি ৰাম ৰাম কৃষ্ণক থবলৈ বুলি
Vishnu Hare